মই অলপ আগতে মুখ্য সচিবক নিৰ্দেশ দিছোঁ যে কোনোবা যদি মন্ত্ৰী বিধায়ক তাতে যায় দীঘলীয়া শাৰী পাতি যাব লাগিব। কোনো পিছফালদি শৰ্টকাট কৰি যোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো অহাকালি মই নামানিম আৰু মই মুখ্য সচিবক কঠোৰভাৱে কৈছোঁ যে যিনেই নহওক কিয় সকলোৱে যদি মন্ত্ৰী বিধায়কো জুবিনক চাব খোজে তেওঁলোকে লাইনত থিয় হ'ব আৰু লাইনে যিমান দূৰলৈকে লৈ যাব সিমান দূৰলৈকে লৈ যাব। আৰু এনেকুৱা কোনো কথা নাই যে যাবও লাগিব। সকলোৱে জুবিনক নিজ নিজ স্থানতে শেষ যিটো সন্মান যাচিব পাৰে, সমাধি হোৱাৰ পিছত সমাধিত গৈও সন্মান যাচিব পাৰে, কিন্তু যিখিনি সাধাৰণ গুণমুগ্ধ ৰাইজ তেওঁলোকৰ কাৰণে আমি সমস্যাৰ সৃষ্টি কৰিব নালাগে, এই দিশটোৰ প্ৰতিও আমি গুৰুত্ব দিছোঁ। আপোনালোকে জানে যে ছিংগাপুৰত জুবিন গাৰ্গৰ এটা বিশেষ পৰিস্থিতিত মৃত্যু হয়। আমাক ছিংগাপুৰ হাই কমিশ্যনে জুবিন গাৰ্গৰ ডেথ চাৰ্টিফিকেটখন পঠাই দিছে আৰু ডেথৰ কাৰণ তেওঁলোকে ড্ৰাউনিং বুলি কৈছে। But this is not post-mortem report. Post-mortem report is different and death certificate is different. Death certificate জুবিনৰ পৰলোক প্ৰাপ্তিৰ কাৰণ ড্ৰাউনিং বুলি কৈছে আৰু সেইকাৰণে যাতে সম্পূৰ্ণ জুবিনৰ গোটেই ব্যৱস্থাটোত সম্পূৰ্ণ পাৰদৰ্শিতা আৰু ট্ৰান্সপাৰেন্সি থাকে, সেইবাবে হাই কমিশ্যনে দিয়া ডেথ চাৰ্টিফিকেট, তাৰপিছত ছিংগাপুৰ গভৰ্ণমেণ্টে দিয়া ডেথ চাৰ্টিফিকেট, গোটেইখিনি মই আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ। আপোনালোকে এইখিনি নিজস্ব সংবাদ মাধ্যমত আপোনালোকে ৰাখিব পাৰিব বা ফাৰ্ডাৰ ৰেকৰ্ডৰ কাৰণে ৰাখিব পাৰিব আৰু আমি কাগজখিনি CIDকো পঠাই দিম। মুখ্য সচিবে মই অলপ আগতে মুখ্য সচিবক নিৰ্দেশ দিছোঁ যে কোনোবা যদি মন্ত্ৰী বিধায়ক তাতে যায় দীঘলীয়া শাৰী পাতি যাব লাগিব। কোনো পিছফালদি শৰ্টকাট কৰি যোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো অহাকালি মই নামানিম আৰু মই মুখ্য সচিবক কঠোৰভাৱে কৈছোঁ যে যিনেই নহওক কিয় সকলোৱে যদি মন্ত্ৰী বিধায়কো জুবিনক চাব খোজে তেওঁলোকে লাইনত থিয় হ'ব আৰু লাইনে যিমান দূৰলৈকে লৈ যাব সিমান দূৰলৈকে লৈ যাব। আৰু এনেকুৱা কোনো কথা নাই যে যাবও লাগিব। সকলোৱে জুবিনক নিজ নিজ স্থানতে শেষ যিটো সন্মান যাচিব পাৰে, সমাধি হোৱাৰ পিছত সমাধিত গৈও সন্মান যাচিব পাৰে, কিন্তু যিখিনি সাধাৰণ গুণমুগ্ধ ৰাইজ তেওঁলোকৰ কাৰণে আমি সমস্যাৰ সৃষ্টি কৰিব নালাগে, এই দিশটোৰ প্ৰতিও আমি গুৰুত্ব দিছোঁ। আপোনালোকে জানে যে ছিংগাপুৰত জুবিন গাৰ্গৰ এটা বিশেষ পৰিস্থিতিত মৃত্যু হয়। আমাক ছিংগাপুৰ হাই কমিশ্যনে জুবিন গাৰ্গৰ ডেথ চাৰ্টিফিকেটখন পঠাই দিছে আৰু ডেথৰ কাৰণ তেওঁলোকে ড্ৰাউনিং বুলি কৈছে। But this is not post-mortem report. Post-mortem report is different and death certificate is different. Death certificate জুবিনৰ পৰলোক প্ৰাপ্তিৰ কাৰণ ড্ৰাউনিং বুলি কৈছে আৰু সেইকাৰণে যাতে সম্পূৰ্ণ জুবিনৰ গোটেই ব্যৱস্থাটোত সম্পূৰ্ণ পাৰদৰ্শিতা আৰু ট্ৰান্সপাৰেন্সি থাকে, সেইবাবে হাই কমিশ্যনে দিয়া ডেথ চাৰ্টিফিকেট, তাৰপিছত ছিংগাপুৰ গভৰ্ণমেণ্টে দিয়া ডেথ চাৰ্টিফিকেট, গোটেইখিনি মই আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ। আপোনালোকে এইখিনি নিজস্ব সংবাদ মাধ্যমত আপোনালোকে ৰাখিব পাৰিব বা ফাৰ্ডাৰ ৰেকৰ্ডৰ কাৰণে ৰাখিব পাৰিব আৰু আমি কাগজখিনি CIDকো পঠাই দিম। মুখ্য সচিবে আমাৰ NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।